তোমালোকৰ বিনামূলীয়া আঁচনি আমাক নালাগে যদি পাৰা খাদ্য সামগ্ৰীৰ মূল্য কম কৰি দিয়া যদি পাৰা ঔষধৰ দাম হ্ৰাস কৰি দিয়া যদি পাৰা চিকিৎসা ব্যয় সুলভ কৰি দিয়া যদি পাৰা শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়া আমি তোমালোকক টেক্স দি আছো আমি তোমালোকক বিভিন্ন ধৰণৰ ৰাজহ দি আছো আমাৰ স্বাস্থ্যৰ দায়িত্ব তোমালোকে লোৱা কিয় ল'ব নোৱাৰা যদি ল'ব নোৱাৰা 1250 টকা দি আমাক কিনিবলৈ তোমালোক নাহিবা এনেকৈ কোনোবাই সাৱধান বাণী শুনাব পাৰিবনে এওঁলোকক যিসকলে 1250 টকা দি অৰুণোদয় আঁচনিৰ নামত সাধাৰণ জনতাক কিনিবলৈ প্ৰয়াস কৰিছে 1250 টকাত কি হয় কেনেকৈ চলিব পাৰে এজন মানুহ কক এই প্ৰশ্ন তেওঁলোকক সোধক ভাৰতীয় জনতা পাৰ্টিৰ যি সদস্য অভিযান আছে তেওঁলোকে সদস্যতা বুলি কয় এই সদস্য অভিযানত আপোনালোকৰ ঘৰলৈ যোৱা এই প্ৰতিনিধিসকলক সোধক বছৰি 16,000 কোটি বিনা মতলবত খৰচ কৰাতকৈ 16,000 কোটিৰে উদ্যোগ স্থাপন কৰক 16,000 কোটি উৎপাদনশীল কামত ব্যৱহাৰ কৰক 1.5 লাখ কোটি টকা ধাৰ আৰু এওঁলোকে 16,000 কোটি টকা এনেকে বিতৰণ কৰি আছে কোনো উৎপাদনশীল কামত নহয় হিতাধিকাৰীৰ নামত আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কিবা আছেনে ইয়াৰ বিৰুদ্ধে মাত মাতক কাৰণ ৰামদেৱ আদানী হতে এতিয়া নিয়ন্ত্ৰণ কৰিব অসমীয়া জাতিক ৰামদেৱ আদানীৰ হাতত তুলি দিয়া হৈছে অসমৰ সম্পদ পুঁজিপতিৰ হাতত গতাই দিয়া হৈছে অসমৰ সম্পদ কৰ পৰা কেনেকৈ ঋণ লৈ আছে বিশ্বাস কৰক বাবা ৰামদেৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত প্ৰায় 5,000 বিঘা মাটিৰ তেওঁৰ অধীনলৈ গ'ল তেওঁৰ কোম্পানীৰ অধীনলৈ গ'ল 5,000 বিঘা ভূমিতকৈ বেছি অসমৰ মাটি অসমত মানুহ নাই অসমৰ মানৱ সম্পদক কামত লগাব পৰা নাই অসমৰ কেঁচা সামগ্ৰিক কামত লগাব পৰা নাই বেলেগৰ হাতত অৰ্পণ কৰিবলগীয়া হৈছে বেলেগৰ হাতত তুলি দিবলগীয়া হৈছে প্ৰত্যেকেই জানে পাম অইলৰ নামত বাবা ৰামদেৱক লাখ লাখ বিঘা ভূমি দিবলৈ ইতিমধ্যে সকলোৰে প্ৰস্তুতি সম্পন্ন কৰিছে তাৰ উপৰিও বাবা ৰামদেৱক এই 8 বছৰত ক'ত দিলে জানে দুদিন আগতে মিৰ্জাত পতঞ্জলি ৱেলনেছ চেণ্টাৰ মুকলি হ'ল বালিপাৰাত 350 বিঘা ভূমিত ৰাজহাড়লৈ ফুটপাথ নিৰ্মাণ কৰিছে বাবা ৰামদেৱে তাৰ উপৰি চিৰাং জিলাত 3,828 বিঘা মাটিত CBSE স্কুল গোহালা আৰু ফাৰ্ম নিৰ্মাণ কৰিছে কুমাৰিকাটাত 119 বিঘাৰ বাঁহ খেতি CBSE স্কুল গোহালা মানে ৰামদেৱক সপি দিছে কৰি থকা ৰামদেৱ বাকি আদানী অমিত শাহৰ সন্তান এওঁলোকেতো ক'ত কিমান লৈছে হিচাপটো পাইছে বহিৰাগতৰ হাতত এনেদৰে অসমৰ সম্পদ তুলি দি এওঁলোকে কি অসম আৰু অসমীয়াৰ অধিকাৰ সম্পন্ন কৰিব কেনেকৈ অসম আৰু অসমীয়াৰ সত্তা এওঁলোকে সংৰক্ষণ কৰিব জাতি মাটি ভেটিৰ কথা কৈ মাটিবোৰ তুলি দিয়া হৈছে বনিয়াৰ হাতত ডিমা হাছাওত আদানী কিয় 9,000 বিঘা ভূমি দিব লাগে ইতিমধ্যে তাততো আপোনাৰ বিভিন্ন ধৰণৰ চিমেণ্ট কাৰখানা আছেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে মাটিবোৰ কাৰ এবাৰ চাওক গতিকে সময় থাকোঁতে মাতক অস্বীকাৰ কৰক হিতাধিকাৰীসকল তোমালোকৰ ঘৰ কেনেকৈ চলে 1250 টকাত চলে বিবেকক সোধা অকণমান সোধা ভিতৰৰ মগজুটো খুলি চোৱা কেনেকৈ তোমাৰ ল'ৰা স্কুলত পঢ়িছে ল'ৰাই স্বাস্থ্যৰ নামত কি পাইছে তুমি নিজে স্বাস্থ্যৰ নামত কি পাইছা কেৱল 1250 টকাৰ কাৰণে দিনটো তাত বাতি কাই ফুৰিছা পথাৰখন নিজৰ কৰি লোৱা নিজে উৎপাদন কৰি নিজে চলিব পৰা ব্যৱস্থা কৰি লোৱা বেলেগৰ ওপৰত পৰনিৰ্ভৰশীল হৈ কেৱল তেওঁলোকৰ পিছফালে দৌৰি দৌৰি জিন্দাবাদ দি থকা কেৱল 1250 টকাৰ বাবে অকমানো লাজ নালাগে আৰু এই যে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকল তোমালোকৰ কাষলৈ যায় কিহত যায় ডাঙৰ ডাঙৰ গাড়ী লৈ যায় তেওঁলোকে কৰে কি কেনেকৈ ইমান টকা পালে চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ স্থাপকামী কৰা একাংশৰে এতিয়া জয় জয় ময় অৱস্থা তোমালোকক কৈ ৰাজনীতি কৰি আছে সাধাৰণ জনতাক কৈ ৰাজনীতি কৰি আছে চৰকাৰৰ আঁচনি অবিহনে জীয়াই থাকিবলৈ কষ্ট পোৱা তোমালোকৰ এই দুৰ্বলতাৰ সুযোগ লৈছে এইখন চৰকাৰে কিবা এটা হলেই ভয় খুৱাই অমুক ৰেচন কাৰ্ড নোপোৱা বিনামূলীয়া অমুকটো আঁচনি নোপোৱা ঘৰ নোপোৱা পায়খানাটো নোপোৱা যিটোৱে পায়খানা দিছে লেট্ৰিন দিছে এইবিলাক নোপোৱা আৰু এই নোপোৱা বুলি কৈ থকাৰ ভয়ত তেওঁলোকে পোৱাৰ আশাত সকলোবোৰ অৰ্পণ কৰে মানে এনেকুৱা ভাৱে এওঁলোকে আমাৰ জীৱন উদ্ধাৰ কৰিছে অথচ দৈনন্দিন খোৱা সামগ্ৰীৰ মূল্য কিদৰে বৃদ্ধি হৈছে ঘৰ সজাৰ কথা নকওঁৱে আজিৰ দিনত নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে নিজাকে এটা ঘৰ নিৰ্মাণ কৰিব নোৱাৰে ঘৰ নিৰ্মাণ কৰা সামগ্ৰীৰ দাম ইমান বেছি বৃদ্ধি হৈছে যদিহে 8 বছৰত এটা বস্তুৰ দাম 100 পৰা 200% বৃদ্ধি পায় তাতকৈ আৰু নিৰ্যাতন কিবা থাকিব পাৰে সাধাৰণ জনতাৰ বাবে গতিকে সময় থাকোঁতে কথাবোৰ চিন্তা কৰক তেওঁলোকক প্ৰশ্ন সোধক যেতিয়ালৈকে উত্তৰ নিদিয়ে তেতিয়ালৈকে তেওঁলোকক এৰি নিদিব কেনেকৈ চলিছে তেওঁলোকৰ পৰিয়াল সোধক আপোনালোকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত তুলনা কৰি চাওক
তেওঁলোকে কি কৰে আপোনালোকে কি কৰি আছে